নমস্কাৰ। আদৰ্শ বিদ্যালয়ৰ পৰা কেছে আৰু কেইটামান ভেকেঞ্চি ওলাই গৈছে। সেইটো টিচাৰ পোষ্টৰ সকলোবিলাক ইয়াত কেছে PGT আছে, GT আছে, AT আছে, এছিষ্টেণ্ট টিচাৰ আছে। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণলৈকে সকলোখিনি তথ্য ইয়াতে পাই যাব এটা ভিডিঅ'তে। নমস্কাৰ, মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু নতুন এটা আপডেট লৈ আনিছোঁ। দেখে ইয়াত আদৰ্শ বিদ্যালয় ফালৰ পৰা আদৰ্শ বিদ্যালয় সংগঠন কি আছে, আসাম গভৰ্ণমেণ্টৰ হয় এইটো। আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা কি আছে ভেকেঞ্চি কেইটামান ওলাই গৈছে। সেইটো কি আছে টিচাৰৰ পোষ্ট হয়। ইয়াত গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব। ইয়াত মানে কি কি লাগে, কোৱালিফিকেশ্যন কি কি, কেনেকৈ এপ্লাই কৰিব আৰু লাষ্ট ডেট কিমান আছে, গোটেইখিনি ইয়াত কৈ দিম। আপোনালোকে ফুল ভিডিঅ'টো চাই থাকিব। আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, আৰু নিউ আপডেটবিলাক দি থাকিম। ইয়াত কি আছে, দ্য আদৰ্শ বিদ্যালয় সংগঠন আসাম ইনভাইটেড অনলাইন এপ্লিকেশ্যন ফ্ৰম ইলিজিবল কেণ্ডিডেট হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম। ইয়াত কি আছে আসামৰ হ'ব লাগিব, অসমৰ। ইয়াত কি আছে অনলাইন এপ্লিকেশ্যনটো কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব ইয়াত। আৰু ইয়াত কি কৈছে দেখা, পিয়ৰলি কণ্ট্ৰেকচুৱেল ফৰ দ্য পিৰিয়ড অফ 11 মান্থ অনলি। ইয়াত মানে যিটো পোষ্ট হয়, পোষ্টটো কি আছে কণ্ট্ৰেকচুৱেল হয়, কণ্ট্ৰেকচুৱেল পোষ্ট হয়। ইয়াত 11 মাসৰ কাৰণে মানে 11 মান্থ অনলি, 11 মান্থৰ কাৰণে আপোনালোকে সেইটো চাকৰি কৰিব পাৰিব। আৰু ক'ত কিমানটা পোষ্ট আছে ইয়াত গোটেইখিনি মই কৈ দিম, আপোনালোকে চাই থাকিব। ইয়াত দেখা আৰু এটা কথা, এটা পোষ্ট আৰ মেইনলি কি আছে এভেইলেবল ইন ৰুৰাল এণ্ড ৰিমোট এৰিয়া অফ আসাম এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট মাষ্ট বি ফিজিকেলি এণ্ড মেণ্টেলি ৰেডি আৰু চাৰ্ভিচ দ্য ৰুলাৰ ৰিমোট এৰিয়া। আপোনালোকে জানে ৰুলাৰ মানে কি। আৰু ইয়াত দেখা ভেকেঞ্চি ডিটেইলছটো ইয়াত কি দিয়া আছে, যিটো পোষ্ট গ্ৰেড টিচাৰ হয় মানে আৰ্টছৰ হয়, ইয়াত টোটাল ভেকেঞ্চি আছে 21, টোটাল পোষ্ট আছে 21টা পোষ্ট আছে ইয়াত। আৰু যিটো কি আছে যিটো ছায়েন্সৰ হয় পোষ্ট গ্ৰেড PGT যিটো হয় মানে পোষ্ট গ্ৰেড টিচাৰ হয় ছায়েন্সৰ, ইয়াত আছে কি আছে 70 মানে 17টা পোষ্ট আছে। আৰু যিটো কি আছে মানে ছায়েন্সৰ 17টা আছে, আৰু আৰ্টছৰ ইয়াত কি আছে 21টা আছে। আৰু যিটো গ্ৰেজুৱেট টিচাৰ হয় মানে আৰ্টছৰ, গ্ৰেজুৱেট টিচাৰ কি আছে 15টা আছে ইয়াত আৰ্টছৰ। আৰু কৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ ইংলিছ, ইয়াত 10টা পোষ্ট আছে। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কি আছে 14টা আছে ইয়াত। আৰু গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আছে 14টা পোষ্ট, গ্ৰেজুৱেট টিচাৰ হিন্দীত আছে 19টা পোষ্ট, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ ইয়াত আছে 10টা পোষ্ট, এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ 23টা পোষ্ট আছে। ইয়াত লেবৰেটৰী এছিষ্টেণ্ট কি আছে ফিক্সড পে, মানে ইয়াত টোটাল পোষ্ট আছে কি আছে 5টা আছে। আৰু ইয়াত মানে টোটাল পোষ্ট মানে যিটো আছে টোটাল পোষ্ট কি আছে 148, 148টা টোটাল পোষ্ট আছে। আৰু ইয়াত দেখা কি আছে, দ্য লিংক ফৰ অনলাইন এপ্লিকেশ্যন শ্বেল এভেইলেবল কি অফিচিয়েল ৱেবছাইট এণ্ড আদৰ্শ বিদ্যালয় সংগঠন আসাম ইন, ইয়াত কি দিয়া আছে abs.assam.gov.in। ইয়াত গৈ আপোনালোকে কি আছে ৱেবছাইটটো পাব, আপোনালোকে এপ্লিকেশ্যন অনলাইন ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। আৰু ইয়াত কি আছে অপেনিং অফ অনলাইন এপ্লিকেশ্যন যিটো আছে 11/12/2025 অলৰেডি আৰম্ভ হৈছে। মই ভিডিঅ' বনাইটো অলপ পলম হ'ল, আৰু টাইম আছে। ইয়াত লাষ্ট ডেট কি আছে 26 তাৰিখ ডিচেম্বৰৰ কি আছে 26 তাৰিখ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2025। আৰু ইয়াত দেখা কি আছে নাম্বাৰ অফ ভেকেঞ্চি এগেইনষ্ট ইজ কেটেগৰী অফ পোষ্ট, ইয়াত দেখা নেম অফ পোষ্ট আছে, ভেকেঞ্চি ক'ত কিমান আছে গোটেইখিনি আৰু ইয়াত ডিটেইলছত দিয়ে দিছে। ইয়াত পোষ্ট গ্ৰেড টিচাৰ ইংলিছ আছে 4টা, পোষ্ট গ্ৰেড টিচাৰ এছামিছ আছে 3টা, গ্ৰেজুৱেট টিচাৰ ইকনমিক্স আছে 4টা। আপোনালোকে ইয়াত কেমিষ্ট্ৰি, মেথামেটিক্স, হিষ্টৰী, জিঅ'গ্ৰাফী, পল চায়েন্স গোটেইখিনি ইয়াত কিমানটা ভেকেঞ্চি মানে পোষ্ট আছে আপোনালোকে ইয়াত চাব পাৰে। আৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ন'টিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিব বা দেখিব পাৰিব গোটেইখিনি। আৰু দেখা ইয়াত কি আছে গোটেইখিনি মই দেখাম। আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে কি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি কি আছে ভিডিঅ'বোৰ বনাই আছোঁ, আপডেটবিলাক দি আছোঁ, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা দি দিব। আৰু মানে এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াবিলাক কি ইয়াত দি আছে গোটেইখিনি ইয়াত আছে, মই সকলোবিলাক আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু ইয়াত দেখাম মিনিমাম এডুকেশ্যনেল অফ কি আছে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ফৰ এংগেজমেণ্ট ফৰ দ্য পোষ্ট গ্ৰেজুৱেট টিচাৰ মানে আৰ্টছ এণ্ড ছায়েন্সৰ ক্ষেত্ৰত ইয়াত কি কৈছে, পোষ্ট গ্ৰেড ডিগ্ৰী এণ্ড আৰ্টছ ৰিকগনাইজড ইউনিভাৰ্চিটি 55% অফ মাৰ্কছ বথ গ্ৰেজুৱেশ্যন এণ্ড পোষ্ট গ্ৰেজুৱেট দুটাত কি আছে 55 মাৰ্কছ থাকিব লাগিব, তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত দেখা বেচেলাৰ অফ এডুকেশ্যন মানে BEd। আৰু ইয়াত কিমান আছে, যদি কি আছে আপোনালোকে কি আছে 55% মানে 55 মাৰ্ক থাকিব লাগিব, গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব, আৰু লগতে কি আছে BEd সেইটোতো লাগিবই, তেনেহ'লে আপোনাৰ ইলিজিবল হয় পোষ্ট গ্ৰেড টিচাৰ কাৰণে, আৰ্টছৰ কাৰণে সেইটো হয়। আৰু দেখা কি আছে পোষ্ট গ্ৰেড মানে PGT টিচাৰ ছায়েন্সৰ কাৰণে কি আছে ছেম হয়, ছায়েন্সৰ কাৰণেও ছেম হয়, 55% থাকিব লাগিব পোষ্ট গ্ৰেড আৰু গ্ৰেজুৱেট থাকিব লাগিব, লগতে BEd থাকিব লাগিব হা। আৰু 3 নম্বৰটো অপশ্যন ইয়াত দিয়া আছে কি আপোনালোকে চাই লওক, ইয়াত কি আছে ইয়াত মানে আপোনালোকে কি আছে ইয়াত দেখা কেত মানে আপোনালোকে কি আছে MA কৰিছে যদি তেনেহ'লে সেইটো ইলিজিবল হয়।
KK, IGNOU, IDOL under Guwahati University and case distance education under Dibrugarh University shall be considered as valid the purpose of engagement. ইয়াত আপোনালোকে গোটেইখিনি দিয়া আছে, আপোনালোকে নিজে চাব পাৰে আৰু গোটেইখিনি মই কৈ দি আছোঁ আপোনালোকে, তথাপি যদি বুজি নাপায় তেনেহ'লে মোক কমেণ্টত ক'ব, মই কমেণ্টত কৈ দিম। আৰু ইয়াত 4 নম্বৰটো ইয়াত আছে দেখা, CBSE এপ্লিকেশ্যন ফেভৰিটেড ইংলিছ মিডিয়াম ছেকেণ্ডাৰী স্কুল দ্য কেণ্ডিডেট মাষ্ট হেভ কেছ ইকুৱেলিটি টু দ্য ইজ দ্য ইংলিছ। মানে সেইবিলাক ক্ৰাইটেৰিয়া আপুনি যদি ইলিজিবল হয়, মানে সেইবিলাক থাকিব লাগিব, তেনেহ'লে আপুনি ইলিজিবল হয়। আৰু ইয়াত দেখা কি আছে, ইয়াত দেখা কি আছে, ক্ৰাইটেৰিয়া ফৰ শ্বৰ্ট লিষ্ট পোষ্ট গ্ৰেজুৱেটেড মানে আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে হৈছে টিচাৰ প্ৰফেচনি টেষ্ট মানে 100 মাৰ্কৰ কি আছে পাৰ্চেণ্টেজ অফ মাৰ্ক MSc এক্সামিনেশ্যন মানে কিমান পাৰ্চেণ্টেজ আছে সেইবিলাক তেওঁলোকে কি আছে চেক কৰিব, চেক কৰি তেওঁলোকে কনচিডাৰ মানে তেওঁলোকে ল'ব নে নল'ব সেইবিলাক তেওঁলোকে চেক কৰিব, মানে পাৰ্চেণ্টেজ কিমান আছে MSc কিমান পাৰ্চেণ্টেজ আছে গোটেইখিনি তেওঁলোকে চেক কৰিব, আৰু কি মেজৰ আছে তেওঁলোকে চেক কৰিব, সেইটো ইয়াত কৈছে তেওঁলোকে মানে টেষ্ট ল'ব বুলি কৈছে ইয়াত। আৰু NB দিয়া আছে এনি আদাৰ মাৰ্কছ অবটেইনড এণ্ড আদাৰ এক্সামিনেশ্যন HSLC গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট BEd আদাৰ প্ৰফেশ্যন কোৱালিফিকেশ্যন নট ৰিকমেণ্ডেড UG C and CT or not be considered। ইয়াত গোটেইখিনি ইয়াত দি আছে আপোনালোকে চাব পাৰে। আৰু B নম্বৰটো ইয়াত আছে গ্ৰেজুৱেট টিচাৰ কাৰণে আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে গ্ৰেজুৱেট টিচাৰ কি আছে আৰ্টছ ইংলিছ আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্স এণ্ড মেথামেটিক্সৰ কাৰণে ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে নিজেই চাই ল'ব। ইয়াত কি আছে মানে ইলিজিবল যিবিলাক হয় মানে সেইবিলাক লাগিব, তেনেহ'লে ইলিজিবল হয় আপোনালোকে, তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু তেওঁ ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট তোমালোকক কি আছে মেৰিট লিষ্ট দিব, মাতিব, তাত আপোনালোকে যাই কৰিব পাৰিব, জইন হ'ব পাৰিব। ইয়াত কি দিছে নম্বৰটো 1 নম্বৰটো দিয়া কি আছে গ্ৰেজুৱেট এণ্ড আৰ্ট উইথ মেজৰ অনাৰ্ছ কি আছে ইয়াত ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ দ্য মিনিমাম 51 মাৰ্কছ লাগিব। আৰু গ্ৰেজুৱেট আৰ্টছৰ কাৰণে ইংলিছ ছাবজেক্ট কি আছে এই গ্ৰেজুৱেট আৰ্টছ উইথ মেজৰ ইন ইংলিছ থাকিব লাগিব, ছাবজেক্ট ইউনিভাৰ্চিটি উইথ মেক্সিমাম 50% মাৰ্ক থাকিব লাগিব, গ্ৰেজুৱেট আৰ্টছ এণ্ড ইংলিছ থাকিব লাগিব। ইংলিছ তেওঁলোকক কৈ দিছে, সেইকাৰণে কি আছে মেজৰটো অনাৰ্ছটো কি আছে ইংলিছ থাকিব লাগিব। আৰু বেচেলাৰ অফ এডুকেশ্যন মানে BEd লগতে থাকিব লাগিব, তেনেহ'লে ইলিজিবল হয়। আৰু 2 নম্বৰটো আপোনালোকে চাই লোৱা, গোটেইখিনি একে ছেম টু ছেম কি দিয়া আছে ইয়াত ছায়েন্স আৰু মেথামেটিক্সৰ কাৰণে দিয়া আছে 55% মাৰ্ক থাকিব লাগিব, লগতে BEd থাকিব লাগিব। আৰু মেথামেটিক্স অৰ্থাৎ কি আছে ছায়েন্সত 50% মেজৰত 55% মাৰ্ক থাকিব লাগিব। ইয়াত গোটেইখিনি 3 নম্বৰ 4 নম্বৰ আপোনালোকে চাই ল'ব, ইয়াত গোটেইখিনি দিয়া আছে ছেম ক্ৰাইটেৰিয়া হয়। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই কৈ দি আছোঁ, ইয়াত গোটেইখিনি আছে, আপোনালোকে চাই লোৱা, মই লাহে লাহে স্ক্ৰল কৰি আছোঁ। ইয়াত আপোনালোকে পঢ়ি লোৱা। আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে ইয়াত কি এছিষ্টেণ্ট যিবোৰ টিচাৰ হয়, এছিষ্টেণ্ট টিচাৰ কাৰণে ইয়াত ছেম হয়। ইয়াত এছিষ্টেণ্ট টিচাৰ কাৰণে কি আছে গ্ৰেজুৱেট এণ্ড আৰ্টছত থাকিব লাগিব, তেওঁলোকে 55% আপুনি যদি কি আছে BA কৰিছে, লগতে কি আছে DLED লাগিব, 55% মাৰ্ক থাকিব লাগিব এছিষ্টেণ্ট টিচাৰৰ কাৰণে আৰ্টছৰ কাৰণে। আৰু ছায়েন্সৰ কাৰণে ছেমো হয়, ছায়েন্সৰ কাৰণে ইয়াত কৈছে 55% মাৰ্ক থাকিব লাগিব, DLED থাকিব লাগিব। আৰু ইয়াত গোটেইখিনি ইয়াত আছে, আপোনালোকে চাব ছেম টু ছেম হয় গোটেইখিনি। আৰু ইয়াত দিয়া আছে NBত দিয়া আছে কি কি আছে আপোনালোকে চাই লোৱা। ইন অল দ্য এবভ মেনশ্যন কেটাগৰী দ্য পোষ্ট ফৰ এনি other marks obtained in any other examination or evaluation and the any other professional qualification not mentioned in the NCT guideline that dictation and আদৰ্শ বিদ্যালয় সংগঠন বল shall be final তেওঁলোকে কৰিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজটো দেখা, এপ্লিকেশ্যন ফিজ কি আছে কিমান ইয়াত এপ্লিকেশ্যন ফিজ ইয়াত পোষ্ট গ্ৰেড মানে PGT মানে টিচাৰ হ'ব, ইয়াত কি আছে PGT টোটাল ফিজ আছে 350 আৰু গ্ৰেজুৱেট আছে 250, এছিষ্টেণ্ট টিচাৰ আছে 200, লেবৰেটৰী এছিষ্টেণ্ট আছে 150, ইয়াত এছিষ্টেণ্ট টিচাৰৰ কাৰণে 200 আছে ইয়াত। আৰু কেণ্ডিডেট নট কি আছিল 21 বছৰৰ কি আছে তলত থাকিলে তেওঁলোকৰ নহ'ব, 21ৰ পৰা 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাত বয়সৰ সময়। আৰু অনলাইন ইয়াত আছে মানে এপ্লিকেশ্যন ক'ৰ পৰা পাব abs.assam.in.gov.in ইয়াত দিয়া আছে লিংকটো 5 নম্বৰত আছে, ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে নটিফিকেশ্যন তাৰ পৰা ডাউনলোড কৰিব পাৰিব, যিটো নটিফিকেশ্যন হয় তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা আপোনালোকে। আৰু ইয়াত এপ্লাই কৰোঁতে মানে কি কি লাগিব ডকুমেণ্টবিলাক ইয়াত গোটেইখিনি ইয়াত দি আছে। পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ এণ্ড হোৱাইট বেকগ্ৰাউণ্ড লাগিব, এডমিট কাৰ্ড লাগিব, HSLC মাৰ্কশ্বিট লাগিব, HSLC মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব।
আৰু DLED BEDৰ কি আছে মাৰ্কশ্বিট লাগিব, গোটেইখিনি ছিগনেচাৰ লাগিব। আপোনালোকৰ ইয়াত কি আছে 1 2 3 4 5 6 7 8 আৰু 9 10 মানে টোটাল কি আছে 10টা কি আছে ইয়াত ডকুমেণ্ট লাগিব। গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই লোৱা। আৰু যিটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব কেনেকৈ হ'ব ইয়াত সকলোবিলাক দিয়া আছে, আপোনালোকে তাৰ পৰা চাব পাৰে। ৱেবছাইটটো ইয়াত দি আছে abs.assam.in.gov.in গোটেইখিনি হ'ব। আৰু ইয়াত ভিজিট আৱাৰ অফিচিয়েল ৱেবছাইট তেওঁলোকৰ আছে https abs.assam.in। আপোনালোকে তাৰ পৰা সকলোখিনি তথ্য পাব পাৰে হ'ব। আৰু যদি ভিডিঅ'টো আপডেটটো চাই তোমালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। আৰু নতুন এটা ভিডিঅ' আনিম।